নমস্কাৰ বন্ধুসকল, আছো মই তেজপুৰ ইউনিভাৰ্চিটি ৰোড পৰমাইগুলিত আৰু এটা লেচু বাগান আপোনালোকে চাই আছে পিছফালে মোৰ ঠিক চাওক কি ধুনীয়া লেচু লাগি আছে। তো বন্ধুসকল, এইটো হ'ল মে মাহৰ 10-15 তাৰিখৰ পৰা লেচুৰ সিজন আৰম্ভ হৈ যায় আৰু মাৰ্কেটত লেচু দেখা যায় বা পোৱা যায় বা খাবলৈ পোৱা যায়। তো বন্ধুসকল, এতিয়া মই এটা লেচু বাগানত আছো। অসমৰ ভিতৰতে এটা ডাঙৰ বাগান বুলি ক'ব পাৰি। এই বাগানখনত আছে প্ৰায় 600 মান লেচুৰ গছ, 600 পৰা 700। তো বন্ধুসকল, এইটো এটা বহুত ডাঙৰ লেচু বাগান আৰু ইয়াত বহুত কেইটা ভেৰাইটি আছে লেচুৰ। আৰু কি ভেৰাইটি আছে এইটো মই আজি নকওঁ, নেক্সট ভিডিঅ'ত আপোনালোকক কৈ দিম ইয়াত কি ভেৰাইটি আছে। আৰু মই যোনটো পৰমাইগুলি এৰিয়াত আছোঁ, ইয়াত আৰু কেইবাখনো বাগান আছে লেচু বাগান। লেচুৰ কাৰণে বিখ্যাত এই পৰমাইগুলি অঞ্চলখন। তো মই যিখন বাগানত আছোঁ, মোৰ ওচৰত যিকেইটা লেচু আছে মই আপোনালোকক দেখাই আছোঁ কি প্ৰকাৰৰ লেচু আছে। গোটেইকেইটাৰ নাম মই ভালকৈ নাজানো, হ'লেও মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল চাওক, মোৰ পিছফালে চাওক, এইটো এটা লোকেল দেশী লেচু হয়। চাওক কি ধুনীয়াকৈ লাগি আছে চাওক। আৰু বৰষুণৰ কাৰণে চাওক লেচুকেইটা ফাটি গৈছে ইয়াত চাওক। এইটো এটা লেচু বেমাৰ বুলি ক'ব লাগিব, কিবা এটা বেমাৰ হৈছে এইটো। চাওক ঢেৰ লেচু ফাটি গৈছে ইয়াতে। তো চাওক গছৰ ওপৰতো আপোনালোকক দেখাই আছোঁ চাওক। চাওক জুম কৰি দেখাই দি আছোঁ আপোনালোকক, কি ধুনীয়া লেচু লাগিছে চাওক। এইটো চাওক লেচু। আৰু এইটো এইফালে এটা গছ আছে, ঠিক এইটো এটা গছ দেখালোঁ আৰু এইটো এটা গছ। বাগানখনত গছেৰে বহুত ভৰি আছে, বহুত কোৱালিটিৰ লেচু আছে। তো এইটো এটা দেশী লেচুৰ গছেই হয় এইটো। চাওক কি ধুনীয়াকৈ লেচু লাগি আছে চাওক। তো বন্ধুসকল, এতিয়াও লেচু পকা নাই যদিও মানুহে খাই আছে, বজাৰত এটা দুটা বিক্ৰী হৈ আছে। আৰু এইফালে আৰু এটা গছ চাওক মোৰ আগফালে, এইটো গছৰ লেচুকেইটা চাওক অলপ পকিছে। ইয়াতো চাওক ফাট মেলিছে, দুই এটা লেচু এইটো বেমাৰ হৈছে। এনেকা লেচুকেইটা পেলাই দিব লাগে এনেকা। চাওক কিবা বেমাৰ হোৱাৰ কাৰণে এইটো হৈছে চাওক। তো বন্ধুসকল, এইটো এটা আছে বিলাইতী লেচু গছ হয়, এইটো বিলাইতী। আৰু এইটো আছিলে বোম্বাইয়া লেচু, কিন্তু এইবাৰ লেচু হোৱাই নাই চাওক। যোৱাবাৰ বাগানত বহুত লেচু হৈছিলে, বোম্বাইয়া আছিলে, কাঠ বোম্বাইয়া আছিলে, বিলাতী লেচু আছিলে, শ্বাহী আছিলে আৰু পিয়াজি আছিলে। তো বহুত কেইটা ভেৰাইটি আছে, কিন্তু এইবাৰ গোটেইকেইটা ভেৰাইটি লেচু হোৱা নাই। বহুত কেইটা গছ চাওক খালী হৈ আছে, কাৰণ যোৱাবাৰ ঢেৰ লেচু হৈছিলে, বহুত হৈছিলে। এইবাৰ চাওক নতুন পাত আহি গৈছে, কিন্তু লেচু হোৱা নাই। এইটো গছত চাওক। আৰু ইয়াতে এটা গছ আছে চাওক, দেখাই আছোঁ বলক। এইটো চাওক, এইটো এটা দেশী বিলাতী হয়। তো এইটো এটা ভাল লেচু লৈছোঁ মই। তো বন্ধুসকল, এইটো এটা ভাল লেচু, কিন্তু এইটো খাই কেনেকা আছে এইটো মই আপোনালোকক দেখাম। লেচুটো এনেকা আছে চাওক, মাংস কম কিন্তু টেঙা আছে, এতিয়া মিঠা হোৱা নাই। ঠিক আৰু 8-10 দিনৰ ভিতৰত এইটো মিঠা হৈ যাব। বহুতেই টেঙা চাওক। ইয়াতে এটা গছ চাওক কি ধুনীয়াকৈ লেচু লাগি আছে চাওক। চাওক খুব ধুনীয়াকৈ লেচু লাগি আছে। অলপ সৰু আছে লেচুটো, এইটো কেঁচা আছে চাওক। লেচুকেইটা কেঁচা আছে, পকা নাই এতিয়াও চাওক। গছত লেচুৱেই নাই এইবাৰ। এইটো এটা গছ আছে, দুই এটা লেচু লাগি আছে ইয়াতে চাওক। এইকেইটা লেচু অলপ ডাঙৰ আছে, অলপ ডাঙৰ আছে। চাওক ইয়াতো চাওক কি ধুনীয়াকৈ লেচু লাগি আছে চাওক। একদম ডাল ভৰি লেচু লাগি আছে, একদম থোপা লেচু লাগি আছে চাওক। কি যে মজা লাগে লেচুকেইটা এনেকৈ চাই পেলাই। তো বন্ধুসকল, আপোনালোকৰ মেইন কথাটো কোৱাই হোৱা নাই। এই লেচু বাগানখন যে আছে,
ইয়াৰ গৰাকীৰ নাম হৈছে ৰামনাৰায়ণ সিং হয়। তেখেতক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নম্বৰটো বাৰু মই এতিয়া দিব নোৱাৰিম, নেক্সট ভিডিঅ'ত দি দিম আপোনালোকক, কাৰণ মালিকৰ কণ্টেক্ট নম্বৰ নাই। আৰু চাওকচোন কি ধুনীয়া লাগিছে। তো বন্ধুসকল আপোনালোকে আহিব তেজপুৰত, তেজপুৰ ইউনিভাৰ্চিটি ৰোডত যাওঁতে পৰমাইগুলি এৰিয়াত কাৰোবাক সুধিব ৰামনাৰায়ণ সিঙৰ লেচু বাগান কোনখন, আপোনালোকক নিশ্চয় দেখাই দিব। তো বন্ধুসকল আহিব আৰু লেচু খাই যাব। কি ধুনীয়া ধুনীয়া লেচু কিনি পেলাই লৈ যাব পাৰে। ইয়াত বহুতকেইটা ভেৰাইটি আছে। তো ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ' ইমানলৈকেই। লেচুৰ ভিডিঅ' হয় এইটো, মোৰ ফাৰ্ষ্ট লেচুৰ ভিডিঅ' হয় 2025 চনৰ। তো বন্ধুসকল আৰু ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব। যদি আপোনালোকে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, কাৰণ লেচুৰ ভিডিঅ' দিয়াৰ লগে লগে যাতে আপোনাৰ তাত গুচি যায়। আৰু এই এক মাহ হৈছে লেচুৰ ছিজন, সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে লেচুৰ ভিডিঅ' চাই থাকিব। কোনটো লেচু কিমান টেষ্টি, কেনেকৈ খাব লাগে চব দেখাম, কিন্তু এইটো ভিডিঅ'ত নহয়, নেক্সট ভিডিঅ'ত। তো কণ্টিনিউ ভিডিঅ' আহি থাকিব এইটো মাহত, কাৰণ আজি হৈছে মে' মাহৰ 15 তাৰিখ আৰু জুন মাহৰ 15 তাৰিখ 20 তাৰিখলৈকে লেচুৰ ছিজন, মানে এক মাহ 5 দিন 6 দিন 10 দিনলৈকে লেচু থাকে। তো বন্ধুসকল চাই থাকিব। চাওক কি ধুনীয়া ধুনীয়া লেচু লাগি আছে, চাওক আহিলে যাবই মন নাযায় লেচু বাগানৰ পৰা।